নমস্কাৰ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি অৱস্থান ধৰ্মঘট কৰে। তেওঁলোকে কয় যে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰা, জীৱকুল আৰু পৰিৱেশ তন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত বেদান্ত কোম্পানীকে গিবন অভয়াৰণ্য পৰিৱেশ সংবেদনশীল এলেকাতে দিয়া তেল খননৰ অনুমোদন পুনৰ বিবেচনা কৰিবৰ কাৰণে আহ্বান জনায়। অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলি তেওঁলোকে জনায়। কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলা সমিতি সভাপতি অৰিন্দম গগৈ, যুটীয়া সম্পাদক বৰুণ লাহন আৰু তপন ফুকনে কয় যে যি সময়ত ভাৰতৰ তামিলনাডু চৰকাৰে পৰিৱেশ ধ্বংস হোৱাৰ বাবে এই বেদান্ত কোম্পানী বহুকেইটা প্ৰকল্প বন্ধ কৰি দিছে, ঠিক সেই সময়ত ভাৰতৰ বিলুপ্ত প্ৰায় হলৌ বান্দৰ লগতে উত্তৰ পূবৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট জালুকী বান্দৰ উপৰিও সুন্দৰী বান্দৰ, মলুৱা বান্দৰ, থলুৱা বান্দৰ, হাতী, বাঘ, নাহৰপুতুকীয়া বন গাহৰি, 4 প্ৰজাতি কেৰ্কেটুৱা, 219 প্ৰকাৰৰ চৰাই আৰু সাপ পোৱাৰ উপৰিও হোলোঙা গছেৰে পৰিপূৰ্ণ গিবন অভয়াৰণ্যতে বেদান্ত কোম্পানীৰ দৰে ব্যক্তিগত পুঁজিপতি গোষ্ঠীৰ দ্বাৰা তেল খননে জীৱকুল তথা প্ৰকৃতিৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব বুলি জনায়। লগতে তেওঁলোকে কয় যে ইয়াৰ পাছতো যদি এই খনন কাৰ্য বন্ধ নকৰে তেতিয়াহ'লে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম বুলি তেওঁলোকে জনায়। এই প্ৰতিলিপি প্ৰেৰণ কৰে ফৰেষ্ট এডভাইজাৰী কমিটি, কেন্দ্ৰীয় পৰিৱেশন, বন আৰু জলবায়ু মন্ত্ৰালয়ৰ নতুন দিল্লী, ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে।